মৰমৰ ছাত্ৰসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা আৰু সুৰক্ষিত হৈ আছা। যিহেতু কৰোনা মহামাৰীৰ দ্বিতীয় মহাপ্ৰকোপে যি আতংকৰ সৃষ্টি কৰিছে আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিশেষকৈ স্কুল কলেজ তথা শিক্ষানুষ্ঠানসমূহ বন্ধ দিয়া হৈছে, যাৰ বাবে তোমালোকৰ একাদশ শ্ৰেণীৰ পৰীক্ষাও অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কিন্তু সেই বুলিয়েই আমি হাতত হাত দি বহি থাকিব নোৱাৰিম। গতিকে এই পৰিস্থিতিত যাতে তোমালোকৰ উপযুক্ত আৰু গুণগত শিক্ষা দিব পাৰি, তাৰ কাৰণে আমি অনলাইন শিক্ষা ব্যৱস্থাৰ আশ্ৰয় লৈছোঁ। ছাত্ৰসকল, এটা কথা মনত ৰাখিবা যে এইবাৰৰ পৰীক্ষা অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো তোমালোকৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু জীৱন পৰিৱৰ্তনৰ এক সোণোৱালী সুযোগ। গতিকে গুৰুত্ব সহকাৰে ক্লাছসমূহ কৰাৰ চেষ্টা কৰিবা আৰু মই আশা কৰোঁ যে তোমালোকে 100% সহযোগিতা আগবঢ়াবা। ইতিমধ্যে তোমালোকৰ দ্বাদশ শ্ৰেণীৰ 2-3টামান অফলাইন ক্লাছ আৰম্ভও হৈছিল আৰু সেই ক্লাছত তোমালোকৰ পাঠ্যক্ৰমৰ প্ৰথম যিটো পাঠ আছে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শন, সেই পাঠটিৰ প্ৰথম অধ্যায়টো আমাৰ সম্পূৰ্ণ হৈছে। গতিকে আজিৰ ভিডিঅ'টোত আমি দ্বিতীয় অধ্যায়ৰ পৰা আৰম্ভ কৰিম। কিন্তু ইয়াৰ আগত তোমালোকে আলোচনা হৈ যোৱা যিখিনি স্তৱক আছিলে সেই স্তৱকসমূহ পুনৰাবৃত্তি কৰিব লাগিব আৰু দ্বিতীয় অধ্যায়টো ভালকৈ পঢ়িব তথা অধ্যয়ন কৰিব লাগিব। তেন্তে আহা পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰ্মসূত্ৰে বেজবৰুৱা জীৱনৰ অধিকাংশ সময় অসমৰ বাহিৰত কটাবলগীয়া হোৱাত তেওঁ কেইবা বছৰ ধৰি নিজৰ মাতৃমুখ দৰ্শন কৰিব পৰা নাছিল। সেইকাৰণে তেওঁ খাওপাতৰ কথা অৰ্থাৎ অভিশাপৰ কথা উল্লেখ কৰিছিল বিভিন্ন প্ৰসংগত তথা উদাহৰণ দি। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ দুৰ্গা পূজাৰ বন্ধৰ সেই সুযোগতেই সম্বলপুৰৰ পৰা অসমলৈ যি যাত্ৰা আৰম্ভ কৰিছিল আৰু যাত্ৰাপথত যি অশান্তি তথা অসুবিধা তথা সমস্যাৰ যি সন্মুখীন হ'ব লগা হৈছিল তাৰ বিৱৰণ প্ৰথম অধ্যায়ত সুন্দৰভাৱে বেজবৰুৱাই উপস্থাপন কৰিছিল। দ্বিতীয় অধ্যায়ত তেওঁ উল্লেখ কৰিছিল যে 21 ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেচন এৰি 22 তাৰিখে গুৱাহাটী পালোগৈ। ব্ৰহ্মপুত্ৰ পাৰ হোৱা জাহাজখন পাণ্ডুঘাটৰ ওচৰ চাপিলতে আমাক লৈ যাবলৈ অহা মোৰ অতি প্ৰিয় দুজন মানুহৰ মুখত হাঁহি মুখ দেখি আমাৰো মুখত হাঁহি বিৰিঙিবলৈ ধৰিলে। সেই হাস্যবদন দুখনৰ এগৰাকী আছিল মাউজী আৰু জ্ঞান। অৰ্থাৎ বেজবৰুৱা যেতিয়া 21 ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেচন এৰি 22 তাৰিখে যেতিয়া গুৱাহাটীত উপস্থিত হৈছিল সহপৰিয়ালেৰে, সেই সময়ত তেওঁলোকক আদৰি আনিবলৈ অৰ্থাৎ আগুৱাই আনিবলৈ মাউজী গুৱাহাটীৰ দুজন প্ৰখ্যাত লোক তথা সুনাম জ্বলা লোক আছিল মাউজী আৰু জ্ঞান, আৰু সেই দুজন ব্যক্তিয়ে বেজবৰুৱা আৰু তেওঁৰ সহপৰিয়ালক আদৰি আনিবলৈ তথা লৈ আহিবলৈ তেওঁলোক আগুৱাই গৈছিল। তেওঁলোকে আগে আমি অহা খবৰ পাই আমাক লৈ যাবলৈ আহিছিল। মাউজী আৰু জ্ঞান এই দুটা গুৱাহাটীৰ দুজন প্ৰখ্যাত লোকৰ নাম অৱশ্যে সুকীয়াকৈ মোৰ নিমিত্তে। মই তেওঁলোকক সেই নামেৰে মাতি সুখ পাওঁ দেখি তেওঁলোকৰ জনাজাত ডাঙৰ নামে আৰু ব্যাঘাত নজন্মায়। এই সম্পৰ্কে কৈ বেজবৰুৱাই উল্লেখ কৰিলে যে মাউজী কোন আছিল আৰু জ্ঞান কোন আছিল। মাউজী আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়া, আৰু জ্ঞান নামটো আৰ ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয়
মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট লৰ, অৰ্থাৎ মাউজী আছিল আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা। এই দুটি উজ্জ্বল তৰাই মোৰ নিমিত্তে গুৱাহাটীখনক পোহৰাই ৰাখিছে। বেজবৰুৱাই উল্লেখ কৰিছিল যে তেওঁৰ অবিহনে গুৱাহাটীখনক পোহৰাই তথা উজ্বলাই ৰাখিছিল আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা প্ৰমুখ্যে মাউজী আৰু জ্ঞান নামৰ দুজন প্ৰখ্যাত ব্যক্তিয়ে। সেই দেখি গুৱাহাটীৰ ফালে মুখ কৰিলে মোৰ মনত সুখৰ লহৰি উঠে। তেওঁলোকৰ ঘৰ মোৰ নিজৰ ঘৰ হৈ পৰে। বেজবৰুৱাই উল্লেখ কৰিছিল যে তেওঁৰ মাউজী আৰু জ্ঞান দুজন প্ৰখ্যাত ব্যক্তিৰ লগত তেওঁৰ যি ঘনিষ্ঠতা তথা সম্পৰ্ক আছিল, সেই সম্পৰ্ক অতি মধুৰ আছিল আৰু অতি আত্মীয়তাৰ সম্পৰ্ক আছিল, যাৰ কাৰণে মাউজী আৰু জ্ঞানৰ ঘৰৰ কথা উল্লেখ কৰিছিল যে মাউজী আৰু জ্ঞানৰ ঘৰ নিজৰ ঘৰৰ নিচিনা যেন তেওঁ অনুভৱ কৰিছিল। তেওঁলোকৰ আদৰ যত্ন আৰু মৰমে মোক জয় পৰা জীৱনটোক জীৱ দি ঠন ধৰায়। অৰ্থাৎ মাউজী আৰু জ্ঞান তথা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱাৰ কথা উল্লেখ কৰি লেখকে এই কথা কৈছিল যে এই কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল যে বেজবৰুৱাৰ লগত আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা মাউজী আৰু জ্ঞানৰ যি গভীৰ সম্পৰ্কতা, সেই সম্পৰ্কতাক। ইয়াৰ পিছৰ স্তৱকত যোৱা আৰু অনেক কাৰণত গুৱাহাটী মোৰ ভাল লাগে। বেজবৰুৱাই কৈছিল কেৱল মাউজী আৰু জ্ঞানৰ কাৰণেই যে মোৰ গুৱাহাটীখনক ভাল লাগে তেনেকুৱা নহয়, সেই দুজনক বাদ দি ইয়াৰ উপৰিও আৰু কেতবোৰ কাৰণৰ ভিতৰত মূল তিনিটা কাৰণৰ কথা উল্লেখ কৰি কৈছিল যে এই তিনিটা কাৰণক বেজবৰুৱাই গুৱাহাটীখনক প্ৰাণ ভৰি ভাল পাইছিল। তাৰ ভিতৰত প্ৰথমটো আছিলে প্ৰাকৃতিক সৌন্দৰ্য, দ্বিতীয়তে ঐতিহাসিক উৎকৰ্ষণ আৰু তৃতীয়তে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। অসমীয়া জীৱনৰ বেদৰ পাতত এইবোৰ প্ৰথমতেই গুৱাহাটীতেই মুকলি কৰি দেখুৱায়। ইয়াৰ পিছত বেজবৰুৱাই উল্লেখ কৰিছে যে কালৰ পীড়নত অৰ্থাৎ সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱেশ আৰু পৰিস্থিতিৰ লগে লগে আজিৰ যি অসম আছে, সেই অসম জীৰ্ণ শীৰ্ণ অৰ্থাৎ নিঃশেষ তথা জহি খহি যাবলৈ উপক্ৰম হৈছে। অসম দেশৰ তথা অসম প্ৰদেশৰ যি জ্ঞান আৰু গৌৰৱ আছিলে, সেই জ্ঞান গৌৰৱ বৰ্তমানে যেন লোপ পাবলৈ ধৰিছে। তথাপিও গুৱাহাটীৰ যি সৌন্দৰ্যতা আছে, সেই সৌন্দৰ্যতা আজিও বৰ্তি হৈ আছে বুলি বেজবৰুৱাই উল্লেখ কৰিছে। ইয়াৰ কাৰণসমূহ কি কি আছিল চাই লোৱা যে অসম যাত্ৰী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে, বৰং যিমানলৈকে চকু মেলে সিমানলৈকে বৰচুৰীয়া ফেৰহে দেখিবলৈ পাব। অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, পাৰৰ কামাখ্যা মন্দিৰ, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যই সদায় গুৱাহাটীখনক বিদেশীৰ চকুৰ জলক লগায়। অৰ্থাৎ সকলো সময়তেই পৰ্যটকসকলে গুৱাহাটীখনক চাবৰ কাৰণে তথা দৰ্শন কৰিবলৈ আহে, কাৰণ ইয়াৰ গুৱাহাটীৰ যি সৌন্দৰ্যতা, সেই সৌন্দৰ্যতাক উপভোগ কৰিবৰ কাৰণে। সেইকাৰণে লেখকে কৈছে আজিৰ অসম যদিও জহি খহি যাবলৈ ধৰিছে, তথাপিও গুৱাহাটীৰ যি সৌন্দৰ্যতা আজিও ম্লান হোৱা নাই। ইয়াৰ উপৰি তীৰ্থযাত্ৰীৰ প্ৰাণৰ যি তীৰ্থৰ স্পৃহা আছে, সেই স্পৃহাও গুৱাহাটীয়ে পলুৱাই বুলি বেজবৰুৱাই উল্লেখ কৰিছে। পৰিশ্ৰমী প্ৰত্নতাত্ত্বিক মানে হ'ল পুৰণি বস্তু সম্পৰ্কীয় জ্ঞান থকা লোক। সেই প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ গুৱাহাটীয়ে মুকলি কৰি মনত বিস্ময় লগাই দিব। অৰ্থাৎ গুৱাহাটীখনৰ পৌৰাণিক তথা পুৰণিকলীয়া বস্তুৰ ইমান ঢেৰ হৈ আছে
স্থাপত্য ভাস্কৰ্যৰ পৰা আৰম্ভ কৰি মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি সকলো দিশতেই প্ৰাকৃতিক সৌন্দৰ্যই হওক বা ঐতিহাসিক দিশতেই হওক সকলো দিশতেই যেন মহিমামণ্ডিত হৈ আছে গুৱাহাটী। সেইকাৰণে গুৱাহাটীৰ পৌৰাণিক দিশসমূহ বা পৌৰাণিক বয়বস্তুসমূহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সকলো সময়তেই যেন প্ৰত্নতাত্ত্বিকবিদসকলক আকৰ্ষণ কৰে গুৱাহাটীয়ে। কবিৰ হৃদয়ৰ কোমল কুসুমকলি গুৱাহাটীয়ে ফুলাই দি তেওঁৰ জীৱনৰ আমোলমোল কৰি দিব আৰু পিছত সেই কবিৰ ৰচনাই কাব্যৰসৰ মন্দাকিনি নমাই বোৱাই আনি কাব্যমোদীসকলৰ অন্তকৰণ সজীৱ সচেতন কৰি দিব। অৰ্থাৎ কবিয়ে এই গুৱাহাটীখনৰ প্ৰত্যেকটো সৌন্দৰ্যৰ কথা আলোচনা কৰি উল্লেখ কৰি এই কথা স্বীকাৰ কৰিছে যে গুৱাহাটীৰ সৌন্দৰ্যই সকলো সময়তে শাৰীৰিক মানসিকভাৱে লেখকক তথা বেজবৰুৱাক আকৰ্ষণ কৰি আহিছে আৰু বৰ্তমানে কৰি আছে। তত্ত্ব আৰু তথ্যানুসন্ধিত চুৰ আগত বৰভঁৰালৰ বৰদুৱাৰ মেলি দি অক্ষয় ৰত্নৰাজি প্ৰকাশ কৰি দিব গুৱাহাটীয়ে। এনেকুৱা গুৱাহাটীয়ে যে অসমৰ আন সকলোবোৰ জিলাতকৈ এই লেখকৰ মনত বেছি প্ৰভাৱ বিস্তাৰ কৰিব তাত আশ্চৰ্য কি। অৰ্থাৎ বেজবৰুৱাই স্বীকাৰ কৰিছে গুৱাহাটীৰ সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষণেই হওক বা প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমাই হওক সকলো দিশতেই যেন গুৱাহাটী মহিমামণ্ডিত হৈ আছে। ইয়াৰ পিছৰ স্তৱকত চোৱা, সম্বলপুৰতেই মোৰ গাত গুঘূয়া জ্বৰে বাহ লৈছিল। ডাক্তৰৰ দ্বাৰা গুঘূয়া জ্বৰ মানে হ'ল অলপীয়া বা ভিতৰে হোৱা যিটো জ্বৰ। ডাক্তৰৰ দ্বাৰা তাৰ নামকৰণ হৈছিল মেলেৰিয়া। অৰ্থাৎ ডাক্তৰে কৈছিল সেই জ্বৰক মেলেৰিয়া হৈছে বুলি। সকলোৱে জানে যে এই লেখক বেজবৰুৱা ঘৰৰ ল'ৰা। অৰ্থাৎ ঘৰৰ ল'ৰা কৈ তেওঁ আকৌ সেই বিষয়ে বিশ্লেষণো কৰিছিল যে ঘৰৰ ল'ৰা বুলি কৈছোঁ, আপোনাৰ পাঠকে নাহাঁহিব। ল'ৰা বুলি উল্লেখ কৰি ল'ৰাৰ বিশ্লেষণো আগবঢ়ালে বেজবৰুৱাই যে ল'ৰা শব্দটো মানে এইখিনিত কি সেইটো কোৱা বাহুল্য। লেখকৰ পিতৃদেৱতা ৰাজঘৰীয়া বেজ আছিল। ইয়াতে আমি পাইছোঁ লেখকৰ পিতৃদেৱতা কি আছিল? ৰাজঘৰীয়া বেজ। অৰ্থাৎ বেজ মানে হ'ল ৰোগৰ প্ৰতিকাৰ কৰোতা। আৰু লেখকৰ পিতৃদেৱৰ নাম কি আছিল? দীননাথ বেজবৰুৱা। তেওঁ ৰাজঘৰীয়া অৰ্থাৎ ৰজাঘৰীয়া বেজ আছিল। আয়ুৰ্বেদ শাস্ত্ৰত তেওঁৰ দেউতাকৰ আয়ুৰ্বেদ শাস্ত্ৰত যে তেওঁৰ জ্ঞান সুপৰিপক্ক সেই কথা আগৰ তৰফৰ অসমীয়াই জানে। অৰ্থাৎ বেজবৰুৱাৰ তথা লেখকৰ পিতৃদেৱ দীননাথ বেজবৰুৱা আয়ুৰ্বেদ শাস্ত্ৰৰ অগাধ পণ্ডিত আছিল। তেওঁৰ মুখত মেলেৰিয়া জ্বৰ শব্দটো মই কেতিয়াও শুনা নাই। মেলেৰিয়া কথাটো আয়ুৰ্বেদৰ অবিদিত ইংৰাজী সভ্যতা আৰু ডাক্তৰীয় শাস্ত্ৰৰ দ্বাৰাই আনিত। অৰ্থাৎ তেওঁ উল্লেখ কৰিছে যে আয়ুৰ্বেদ শাস্ত্ৰত ক'তো মেলেৰিয়া শব্দটোৰ নাম নাই বা মেলেৰিয়া শব্দটোৰ উল্লেখ কৰা হোৱা নাই। কেৱল ইংৰাজী সভ্যতা আৰু ডাক্তৰীয় শাস্ত্ৰতহে আছে বুলি তেওঁ অনুমানহে কৰিছিল। এই কলীয়া চাবোন চুট চেলেউৰ দৰে যদিও সি বিদেশৰ আমদানি, তথাপিও সি আজিকালি আমাৰ ঘৰৰে এটা হৈ পৰিছে। সেই দেখি তাক অগ্ৰাহ্য কৰিব উপায় নাই। অৰ্থাৎ লেখকে ইয়াকে ক'ব বিচাৰিছে যে এনেকুৱা বহুত সামগ্ৰী আছে, বয়বস্তু আছে যিবিলাক বিদেশৰ পৰা আমদানি হয়, যদিও বিদেশী বস্তু হয় যদিও আমাৰ পক্ষে সেইটো অতি প্ৰয়োজনীয় আৰু যিটো নহ'লে আমি আমাৰ দৈনন্দিন জীৱনৰ কাম কাজবিলাক বা কাৰ্যবিলাক কৰিব নোৱাৰোঁ। সেইকাৰণে সেইদৰে মেলেৰিয়া শব্দটোৰ কথাও উল্লেখ কৰি এই কথা
লেখকে কৈছে যে মেলেৰিয়া শব্দটো আন বিদেশী শব্দ চাবোন, চুট, চেলেউৰ দৰে বিদেশীৰ পৰা আমদানি যদিও আজিকালি আমাৰ ঘৰৰে এটা হৈ পৰিছে। সেই দেখি তাক আমি কি কৰিব নোৱাৰো, অগ্ৰাহ্য কৰিব নোৱাৰো বা আমি তাক অৱহেলা কৰিব নোৱাৰো। দিনেও আবেলিৰ পৰা মোৰ গাত অলপ অলপ জ্বৰ উঠি সেই জ্বৰ প্ৰায় আধখিনিমান ৰাতিলৈকে থাকিছিল। অৰ্থাৎ বেজবৰুৱাৰ সম্বলপুৰৰ যাত্ৰাপথৰ পৰাই গুঘূয়া জ্বৰে তেওঁক আক্ৰমণ কৰি আছিলে আৰু গুৱাহাটীত উপস্থিত হোৱাৰ পিছতো সেই অলপীয়া জ্বৰে তেওঁক কুৰুকি কুৰুকি খাই আছিল। কিন্তু মই গুৱাহাটী পালতে বৰ আনন্দৰ হেঁচাত বোধ কৰোঁ মেলেৰিয়া টেপা খাই পলৰীয়া হ'ল, যদিও সি তাৰ লগৰীয়া কৰ্পটিক মোৰ গাত চৰিবলৈ এৰি থৈ যাবলৈ পাহৰা নাই। অৰ্থাৎ তেওঁ যেতিয়া গুৱাহাটীত উপস্থিত হৈ যি মহাপ্ৰশান্তি লাভ কৰিছিলে, সেই আনন্দত, সেই ফূৰ্তিত তেওঁৰ কিন্তু জ্বৰ পলৰীয়া অৰ্থাৎ পলাতক হ'ল যদিও কৰ্পটি অৰ্থাৎ তেওঁৰ চেলাটোক থৈ যাবলৈ পাহৰা নাই। কটন কলেজৰ মোৰ ছাত্ৰবন্ধুসকলে সেইদিনা গধূলি সভা পাতি মোক অভিনন্দন দি সন্মানিত কৰিলে। সেইদিনা গুৱাহাটীত উপস্থিত হোৱাৰ কটন কলেজৰ ছাত্ৰবৃন্দসকলে বেজবৰুৱাক আমন্ত্ৰণ কৰিলে আৰু সন্মান যাচিলে। সভালৈ যাওঁতে মোৰ গাত জ্বৰ নাছিল যদিও তাৰ বাবে মোৰ গাত বান খাই থকা ডাঠ কৰপাৰ অভাৱ নাছিল। জ্বৰ অনুভৱ কৰা নাছিল সেই সময়ত, কিন্তু তথাপিও গাটো দুৰ্বল হৈ আছিল। কিন্তু আগ্ৰহ, সমাদৰ আৰু অনুৰোধ অমান্য কৰিবৰ শকতি ঈশ্বৰে মোক দিয়া নাই। গতিকে যথা নিযুক্তু হস্মি তথা কৰোমি, অৰ্থাৎ যিমানেই গা বেয়া নহওক কিয় বা যিমানেই শাৰীৰিকভাৱে মই অসুস্থ নহওঁ কিয়, ঈশ্বৰে মোক আদেশ কৰিছে আৰু যিটো আদেশ কৰিছে সেই আদেশটো মই পালন কৰিবই লাগিব। সেইকাৰণে সংস্কৃত শ্লোক এটা ইয়াত উল্লেখ কৰা হৈছে যে যথা নিযুক্তু হস্মি তথা কৰোমি, অৰ্থাৎ যিমতে নিযুক্তি দিয়া হয় বা যিমতে কাম কৰিবলৈ আদেশ দিয়া হয় সেই কাম কৰিম। আৰু লেখকে ইয়াক কাম বুলি অনুভৱ কৰিছিল। তেওঁ কৰ্মসূত্ৰে যেতিয়া অসমৰ বাহিৰত থাকিবলগীয়া হৈছিল আৰু যেতিয়া তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিলে, সেই সময়ত কটন কলেজৰ ছাত্ৰবৃন্দসকলে তেওঁক আমন্ত্ৰণ কৰি অভিনন্দন জনালে আৰু তেওঁলোকক নৱ প্ৰজন্মক উৎসাহিত কৰাটো আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনা দিয়াটো তেওঁৰ দায়িত্ব বুলি ভাবিয়েই এই কথা উল্লেখ কৰিছিল। গতিকে তোমালোকৰ ইয়াতে প্ৰশ্ন এটা হ'ব পাৰে আৰু 2020 বৰ্ষত চূড়ান্ত পৰীক্ষাত এই প্ৰশ্নটো আহিছে 1 নম্বৰৰ, যে যথা নিযুক্তু হস্মি তথা কৰোমি এই সংস্কৃত পদফাঁকিৰ অৰ্থ উল্লেখ কৰা বা আলোচনা কৰা। সভালৈ গৈ দেখিলোঁ মোৰ ছাত্ৰ বন্ধুসকলক কি উৎসাহ, কি আনন্দ। মই সামাজিকতো ভবা নাছিলোঁ যে তেওঁলোকৰ হৃদয়ৰ এচুৱা এই অকামিলা এলাবাদু লেখকে কেনেবাকৈ এইদৰে অধিকাৰ কৰি থৈছিল। একোটি ডেকা ল'ৰাৰ গঢ়িত প্ৰফুল্ল মুখ দেখি সঁচাকৈয়ে মই উৎফুল্লিত হৈ মোৰ বৃদ্ধত্ব জড়ত্ব পৰিহাৰ কৰি তেওঁলোকৰ আগত ডেকা হৈ পৰিছিলোঁ। তেওঁলোকৰ একোজনে সুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। জন চেৰেকে সুললিত কণ্ঠেৰে সংগীত গাইছিল আৰু জন চেৰেকে ওজাপালি
হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ বিয়াহ গাই আমাক নথৈ আনন্দ দিছিল আৰু লগে লগে নুমাও হোৱা মোৰ সৰুকালৰ আনন্দ ৰসৰ বন্তি গছৰ তেল দি তাত শলা কানি বৰাই দিছিল। অৰ্থাৎ কটন কলেজৰ ছাত্ৰবৃন্দসকলৰ মাজত যি উৎসৱ তথা উৎফুল্লিতৰ যি পৰিৱেশ আছিল, সেই পৰিৱেশ দেখি বেজবৰুৱা অতিকৈ আনন্দিত হৈ পৰিছিল আৰু সন্তোষ লভিছিল যে তেওঁৰ প্ৰতি যি সন্মান ভক্তি দেখিলে, সেই সন্মান আৰু ভক্তি দেখি তেওঁ সঁচাকৈয়ে আপ্লুত হৈ পৰিছিল। সেই সভাত কিন্তু কিছুমান ডেকাই শুৱলা কণ্ঠেৰে ইংৰাজীত, কিছুমানে অসমীয়াত, কিছুমানে গান গাইছিল, আন কিছুমানে ওজাপালি অনুষ্ঠান আদি সুন্দৰভাৱে অংগী ভংগীৰে হাস্যৰসৰ বিয়াহৰ গীত গাই বেজবৰুৱাক নথৈ আনন্দিত কৰিছিল। নিশ্চয় গুৱাহাটীত কলেজ আৰু শিক্ষাৰ কেন্দ্ৰ হোৱাৰ নিমিত্তে যে এনে সুফল ফলিছে তাক নকলেও হ'ব। মোৰ মনত বৰ ৰং লাগিছিল যে তাহানি গুৱাহাটীত কলেজ হোৱা উচিত নে কলিকতাত চৰকাৰী বৃত্তিৰ সংখ্যা বঢ়াই দি বেছি সংখ্যক অসমীয়া ছাত্ৰক পঢ়িবলৈ দিয়া উচিত। সেই আন্দোলনত এই লেখকে গুৱাহাটী কলেজ হোৱাৰ সপক্ষে যথাসাধ্য চেষ্টা কৰিছিল। অৰ্থাৎ লেখকে গুৱাহাটীত কলেজ হোৱাৰ সপক্ষে বিভিন্ন ধৰণৰ আন্দোলন কৰিছিল, যাতে গুৱাহাটী উচ্চ শিক্ষাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে কলিকতালৈ যাবলগীয়া নহয়, গুৱাহাটীতেই সকলো ধৰণৰ উচ্চ শিক্ষাৰ সকলো সুবিধা যাতে পায়, তাৰ কাৰণে আমাৰ লেখক তথা বেজবৰুৱাইও আহুপুৰুষাৰ্থ কৰিছিল। আৰু সেই কথা মনত পেলাই বেজবৰুৱা নথৈ আনন্দিত হৈছিল। ইয়াৰ পিছৰ স্তৱকত চোৱা, যিহেতু 21 ছেপ্টেম্বৰত তেওঁ শিয়ালদহ ষ্টেচনৰ পৰা 22 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত উপস্থিত হৈছিল আৰু 22 তাৰিখে থাকি 23 তাৰিখ গুৱাহাটী এৰি ডিব্ৰুমুৱা হৈ 24 তাৰিখে পুৱা 9 মান বজাত ডিব্ৰুগড় উপস্থিত হৈছিল। ষ্টেচনত তেওঁ বিভিন্ন চিনাজনা মানুহক লগ পাইছিল আৰু তাৰ ভিতৰত তেওঁৰ মাজুজনী ছোৱালী আৰু মাজু জোৱাইক আৰু সৰু ভাইক দেখি আপ্লুত হৈ পৰিছিল আৰু অতিকৈ আনন্দিত হৈছিল। তেতিয়া তেওঁ কৈছিলে, মই আগৰটো প্ৰবন্ধ অৰ্থাৎ প্ৰথম অধ্যায়ত উল্লেখ কৰিছিলে ৰাজহুৱা ডাকৰ কথা, যিটো নেকি ৰাজহুৱা ডাক টেকেলা লগাই ধৰাই লৈ যোৱাৰ কথা উল্লেখ কৰিছিলে। সেই কথা কৈ আকৌ ক'লে যে কিন্তু সেইটোনো কোন টেকেলা হয় বা কাৰ হয়, কেনেকুৱা হয়, সেই বিষয়ে তেওঁ বিতংভাৱে আলোচনা নকৰি উপৰি বেলেগ কথাত ক'বলৈ আৰম্ভ কৰিছিল। কাৰণটো আন একো নহয়, মাথো এই ভাবি যে সি যথাস্থানত প্ৰকাশ পাব। এতিয়া কওঁ যে তেতিয়া টেকেলা লগোৱাৰ কথা যে উল্লেখ কৰিছিল প্ৰথম অধ্যায়ত, সেই টেকেলাৰ আচলতে কোন আছিল তেওঁ কৈছিল যে মোৰ ডিব্ৰুলৈ নিবলৈ মোৰ মাজুজী জোৱাইক আগ্ৰহাতিৰ্য আছিল। অৰ্থাৎ তেওঁৰ মাজু জোৱাইৰ আকুল আহ্বানত আচলতে তেওঁ ডিব্ৰুগড়ত আহিবলগীয়া হোৱাত প্ৰথমে তেওঁ গুৱাহাটীত উপস্থিত হৈ গুৱাহাটী দৰ্শন কৰি গুৱাহাটী ভালকে ঘূৰি ইয়াৰ পিছতহে ডিব্ৰুগড়ত উপস্থিত হৈছিল। বোধকৰো অনেকে জানে যে মোৰ মাজু ছোৱালীজনীক ডিব্ৰুগড় সম্ভ্ৰান্ত পৰিয়ালৰ এঘৰত, অৰ্থাৎ বেজবৰুৱাৰ প্ৰথম আমি পাইছোঁ প্ৰথম অধ্যায়ত তেওঁ ৰেলযাত্ৰা কৰাত যে সৰু জীয়ৰীক লৈ ৰেলযাত্ৰাটো কৰিছিলে, হয়নে? এতিয়া আকৌ উল্লেখ কৰা হৈছে যে মাজু ছোৱালীজনীৰ কথা, অৰ্থাৎ মাজু ছোৱালীজনীক ডিব্ৰুগড়ত
বিয়া দিয়া হৈছিল আৰু বিয়া দিয়া হৈছিল এক সম্ভ্ৰান্ত পৰিয়ালত তথা সুশিক্ষিত ডেকা এজনৰ লগত। প্ৰায় 2 বছৰ হল হ'ব লগা হ'ল মোৰ যি জোৱায়ে ডিব্ৰুলৈ মাতি আছিল, কিন্তু মই নানা লেঠাত পৰি আজি যাম কালি যাম বুলি তেওঁ এলাপেচা কৰি আছিলে। এইবাৰ কিন্তু সেই সকলোবিলাক অভিমানেই হওক, ৰোহ ঠেহ অভিমান, এই তিনিওটা আদালতৰ টেকেলা মোৰ আগত হাজিৰ হ'লহি। কাজে ইয়াৰ পিছত তেওঁ শিৱৰ কৃষিকৰ্মৰ কথা, মহাদেৱৰ কৃষিকৰ্মৰ কথা উল্লেখ কৰিছিল যে তাহানিত পাৰ্বতীয়ে মহাদেৱক এদিনাখন বেয়াকে কৰ্কৰ্থনা কৰিলে তথা ধিক্কাৰ দি ক'লে যে মহাদেৱে গোটেই দিনটো ভাং ধতুৰা খাই পৰি থাকে, গৃহস্থৰ কাম কাজ একো নকৰাকে। আৰু তেওঁলোকৰ ঘৰত থকা যি বৃষভটো আছিলে, বৃষভ মানে ষাঁড় গৰু, সেই বৃষভটো দিনক দিনে ঘাঁহ পানী খাই নুদুকা অৰ্থাৎ হৃষ্টপুষ্ট হৈ পৰি আছে। তাৰেই হাল বাই খেতি বাতি কৰি এগাল ধানকে নাৰ্জে অৰ্থাৎ অৰ্জন কৰি নাহে। এইবুলি পাৰ্বতীয়ে শিৱক তথা মহাদেৱক গালি শপনি পাৰিছিল। ঘৈণীয়েকৰ এনে কৰ্কৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিছিল, অৰ্থাৎ ঘৈণীয়েকৰ কথা শুনি মহাদেৱৰ বহুত বেয়া লাগিলে আৰু তেওঁ তেতিয়া খেতি কৰিবলৈ দৃঢ় সংকল্প মনত লৈ বৃষভটোৰ ওপৰত উঠি টুক কৰি খেতি কৰিবলৈ খেতি পথাৰলৈ গুচি গ'ল। তেখেত আছিল দেৱাদিদেৱ মহাদেৱ অৰ্থাৎ দেৱতাৰ দেৱ। তেখেতে খেতি কৰিলে আৰু খেতিৰ উভৈনদী নোহোৱাটো সম্ভৱেই নহয়। খেতি কৰি উভৈনদী কৰি পেলালে তেওঁ শোৱা গুচিল, অৰ্থাৎ খেতিত ইমানেই মচগুল হৈ পৰিল যে তেওঁ খোৱা বোৱা সকলোবিলাক পাহৰি গৈছিল। আনকি তেওঁৰ নিজৰ ঘৰ আছে, তেওঁৰ পত্নী এজনী আছে, সেই কথাও মহাদেৱে পাহৰিলে। পাৰ্বতীয়ে এইবিলাক কাণ্ড কাৰনামা দেখি মহা মুস্কিলত পৰিল আৰু গিৰিয়েকক উভতাই আনিবৰ কাৰণে নন্দী ভংগী আছিল আমাৰ শিৱ বা মহাদেৱৰ অনুচৰ মানে লঘুৱা। নন্দী ভংগীক পঠাইছিল যদিও গিৰিয়েক উভতি নাহে। একোকে উপায় নাপাই তেওঁ উপায়বিহীন হৈ পিছত নাৰদক ৰিপুৱা ধৰিলে, অৰ্থাৎ গুপ্তচৰ নিযুক্তি কৰা ৰিপুৱা ধৰিলে। যদিও নাৰদে উভতি আহি ক'লে যে মহাদেৱে কাৰো কথা নুশুনে, তেওঁ আৰু উভতি নাহে। অন্তত অনেক অৱশেষত ভাবি চিন্তি পাৰ্বতীয়ে দাহ মহ চেৰেপা সৰ্জন আদি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাইছিল, অৰ্থাৎ খেতি বাতি নষ্ট কৰিবলৈ সেই পোক পতংগবিলাক পঠাইছিল, যদিও তাৰো কাম নিদিলে। তাৰ পিছত হেনো হা হু উপায়বিহীন হৈ পাৰ্বতীয়ে অৱশেষত হা হু নামৰ মানৱ পুত্ৰ যি দুজন আছিল, সেই মানৱ পুত্ৰক সৃজন কৰি মহাদেৱক উভতাই আনিবৰ কাৰণে পঠাইছিল। হা হুৱে কি কৰিলেকৈ আমাক নালাগে, কাৰণ আমাৰ আখ্যানৰ নিমিত্তে মহ দাহ চেৰেপাই যথেষ্ট, অৰ্থাৎ বেজবৰুৱাই তাৰ লগত সেই প্ৰসংগ নিজৰ কথাটোকে সাংগতিক মিল ৰাখি এই কথাটো কৈছে যে মোৰ পক্ষে মহ দাগ চেৰেপাৰ যথেষ্ট আছিল আৰু তেওঁলোকৰ আগমনেই যে মই ডিব্ৰুগড় উপস্থিত হলো সেই কথা উল্লেখ কৰিলে। আমাৰ আখ্যানত অৱশ্যে মহ দাহ চেৰেপা সৃষ্টিকাৰী পাৰ্বতী স্বৰূপে আমাৰ ঘৰৰ ঘৈণী নহয়, সেইজনা আমাৰ আদৰৰ দুহিতাহে। যি কি নহওক হা হুলৈ মই বাটকে নাচালো, কাৰণ সিহঁতৰ অগ্ৰজ দাহ মহ চেৰেপাই মোৰ পক্ষে যথেষ্ট হৈ পৰিছিল। দৰুৱাই ডিব্ৰুগড় পেলাই দিলেগৈ।
গতিকে মহাদেৱৰ কৃষি কৰ্মৰ কথা কৈ যে জাকে জাকে মানুহ লঘুৱা নিকচৰ পৰা আৰম্ভ কৰি পোক পতংগৰ পৰা আৰম্ভ কৰি নাৰদক পঠাইছিল যদিও সেইবোৰে কাম নিদিলে অৱশেষত মানৱ পুত্ৰ সৃজন কৰি তেওঁ পাৰ্বতী শিৱক ঘূৰাই আনিবৰ কাৰণে মানৱ পুত্ৰ দুজনক সৃজন কৰিছিল সেই কথাৰ প্ৰসংগক্ৰমে বেজবৰুৱাই কৈছিল যে মোৰ সিমানখিনি প্ৰয়োজন নাছিল কেৱল ডাকমহ চেৰেপাৰ আহ্বানতেই মই যেন ডিব্ৰুগড়ত উপস্থিত হলোহি এইখিনিয়ে আছিলে তোমালোকৰ দ্বিতীয় অধ্যায়ৰ মূল বিষয়বস্তু অৰ্থাৎ তেওঁ কেনেকৈ গুৱাহাটীত উপস্থিত হ'ল গুৱাহাটীত উপস্থিত হৈ তেওঁৰ দুজন প্ৰিয় বন্ধুৰ কথা উল্লেখ কৰিলে ইয়াৰ লগতে গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথাও আলোচনা কৰিলে ইয়াৰ পিছত তেওঁ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল ডিব্ৰুগড়ত উপস্থিত হোৱাৰ মূল কাৰণ সম্পৰ্কে কৈ আগৰ টেকেলাৰ কথা উল্লেখ কৰি মূল কাৰণ সম্পৰ্কে আলোচনা কৰি মহাদেৱৰ কৃষি কৰ্মৰ কথাও অতি সুন্দৰভাৱে দ্বিতীয় অধ্যায়ত আলোচনা কৰিছে আশা কৰোঁ তোমালোকে স্পষ্টভাৱে বুজি পাইছা আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে মোক ব্যক্তিগতভাৱে যোগাযোগ কৰিবা আজিলৈ ইমানতে ধন্যবাদ